ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে অনুক কৈ আছিল মই পলিক ভাল পাওঁ। কথাখিনি শুনিয়ে অনু পিছপিনে ঘূৰি চাইছিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মাৰ কথা শুনি এনেকুৱা লাগিছে দাদাৰ কথাটো লৈ যেন মা একদম সুখী নহয়, কিন্তু এইফালে এইজনচোন কপা উৰা দি উৰি আছে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৰ এটি মনে কৈ আছিল যি অনু চলিহাৰ এষাৰ কথাত বৰুৱা পৰিয়াল আৰু চলিহা পৰিয়াল মৌন হৈ পৰিছিল, সেই অনু চলিহাকে আজি নিজৰ সন্তানে ফেমিচালি কৰিছে। সব অনু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।